মিত্ৰতাৰ কথাবোৰ আৰু কৈ নাথাকো। ৰাইজৰ দলৰ কিমান শক্তি আছে, প্ৰয়োজনত আমি অকলেই ইলেকশ্যন খেলি দেখুৱাই দিম। এই বক্তব্য দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। হয়, আপোনালোকে দেখিছে যে বিগত দিনসমূহত অখিল গগৈ ডাঙৰীয়াই মিত্ৰতাৰ কথাক লৈ তেওঁ সোচ্চাৰ আছিল। তেওঁ আহ্বান জনাইছিল যে সকলো বিৰোধী দল একলগ হৈ ফেচিবাদী সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ২৬ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। আৰু অখিল গগৈ ডাঙৰীয়াই আহ্বান জনোৱা যি আহ্বান, এই আহ্বানক নস্যাৎ কৰিছিল কংগ্ৰেছ দলে। কংগ্ৰেছ দলে অখিল গগৈ ডাঙৰীয়াৰ লগত ৰাইজৰ দলৰ লগত মিত্ৰতা কৰাৰ পক্ষপাতিত্ব নাই। আৰু আমি দেখিবলৈ পাইছো যে অখিল গগৈ ডাঙৰীয়াৰ সমষ্টিটো কংগ্ৰেছে সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিছে। কংগ্ৰেছৰ বিৰোধী দলৰ যি বিৰোধী দলপতি আছে, দলপতিগৰাকীয়ে স্পষ্ট ৰূপত কৈছে যে আমি শিৱসাগৰৰ ৫টা সমষ্টিত সংগঠন শক্তিশালী কৰিব লাগিব আৰু ৫টা সমষ্টিত আমি কংগ্ৰেছে জিকি আহিম। এই ধৰণে তেওঁ যি বক্তব্য দিলে, আৰু তাৰ পিছতো অখিল গগৈ ডাঙৰীয়াই ২৬ৰ নিৰ্বাচন একেলগে খেলিব লাগে বুলি গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনালে। আৰু তাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে অখিল গগৈ ডাঙৰীয়াই কি কথা কৈ ধৰিব নোৱাৰি, তেওঁ আজি মিত্ৰতাৰ কথা কয়, কাইলৈ আকৌ বেলেগ এটা কথা ক'ব। এই ধৰণে ইটিকিং সূচক মন্তব্য কৰাৰ পিছতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ঘোষণা কৰিছে যে আমি মিত্ৰতাৰ কথাবোৰ বহুত কৈ আছো, আমি মিত্ৰতাৰ কাৰণে আগ্ৰহী, আমি ত্যাগ কৰিবলৈও আগ্ৰহী, কিন্তু আমি এতিয়াৰ পৰা আৰু মিত্ৰতাৰ কথা নকওঁ। যদি কংগ্ৰেছে মিত্ৰতা কৰিব খুজিছে তেতিয়াহ'লে ৰাইজৰ দলক তেখেতলোকে নিমন্ত্ৰণ জনাওক, নহ'লে ৰাইজৰ দলে অকলেই নিৰ্বাচন খেলিব। এই কথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে স্পষ্ট ৰূপত ঘোষণা কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ সংগঠন এতিয়া গ্ৰাছৰুটত শক্তিশালী কৰি তোলা হৈছে। অসমৰ প্ৰতিটো সমষ্টিতে ৰাইজৰ দলৰ সংগঠন শক্তিশালী কৰা হৈছে। আপোনালোকে দেখিছে উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ আৰু এতিয়া বড়োভূমি BTRতো অখিল গগৈ ডাঙৰীয়াই নিজৰ সাংগঠনিক ভেটিৰ তৎপৰতা বৃদ্ধি কৰিছে, ভেটি শক্তিশালী কৰিছে। আৰু আগন্তুক যি BTR নিৰ্বাচন, তাৰ বাবেও ৰাইজৰ দল যে প্ৰস্তুত, ৰাইজৰ দলে যে BTR নিৰ্বাচন অকলে খেলিব, এই কথাষাৰ এতিয়া অখিল গগৈ ডাঙৰীয়াই BTRত প্ৰৱেশ কৰি তেওঁ দেখুৱাই দিছে যে সঁচাকৈ ৰাইজৰ দল ৰাইজৰ মাজত আছে। ৰাইজৰ দলে ৰাইজৰ যি সমস্যা, এই সমস্যাবোৰক সমাধান কৰিবৰ কাৰণে ৰাজনীতি কৰিছে, এই বস্তুটো দেখাই দিছে। আৰু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ একাংশ নেতাই বৰ্তমান মিত্ৰতা বিচৰা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা হ'ব লাগে বুলি কোৱাৰ লগে লগে কংগ্ৰেছৰ এচাম নেতাই তেওঁলোকে অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰে আৰু বিভিন্ন ধৰণৰ কূট মন্তব্যৰে অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰে। আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া দেখিছে যে AI জামানা, আৰু AIত অখিল গগৈ ডাঙৰীয়াৰ ভিডিঅ' তেখেতলোকে এডিট কৰে, ফটো এডিট কৰে, আৰু এডিট কৰি কৰি এতিয়া কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ বিপৰীতে এতিয়া অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰিছে। গতিকে এই কথাখিনি গুৰুত্ব দিব লাগিব। আৰু অখিল গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে আমাৰ মূল শত্ৰু কিন্তু বিজেপি। আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে কংগ্ৰেছৰ লগত মিত্ৰতা বিচাৰিছো, কিন্তু কংগ্ৰেছে অখিল গগৈ ডাঙৰীয়াই বিচৰা মিত্ৰতাক অস্বীকাৰ কৰিছে। আৰু কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিবৰ কাৰণে তেখেতলোকে সংগঠন বৃদ্ধি কৰাৰ কথা কৈছে। গতিকে অখিল গগৈ ডাঙৰীয়াও স্পষ্টভাৱে ঘোষণা কৰিছে যে ৰাইজৰ দলৰ কিমান শক্তি, আমি প্ৰয়োজনত অকলে নিৰ্বাচন খেলি দেখুৱাই দিম। আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব। সঁচাকৈ দুয়োটা দলে, কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে পৃথকে নিৰ্বাচন খেলিলে ২৬ত নিৰ্বাচনী বতৰণি জিকি অহাটো সম্ভৱ নে? এই কথাখিনি আপোনালোকে আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ জনাওক। আমি বিচাৰো মিত্ৰতা, কিন্তু কংগ্ৰেছে যিহেতু মিত্ৰতা বিচৰা নাই, ইটিকিং কৰি আছে, গতিকে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ ইটিকিঙক প্ৰত্যাহ্বান জনাই প্ৰয়োজনত অকলেই নিৰ্বাচন খেলিম বুলি ঘোষণা কৰিছে।